যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এবছৰীয়া এটি কন্যা সন্তানক বেজি দিয়াৰ পিছতে মৃত্যুমুখত পৰিছে এবছৰীয়া কন্যা সন্তানটি। ইয়াৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে যোৰহাট মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি যিগৰাকী নাৰ্ছে কন্যা শিশুটিক বেজি দিছিলে সেই বেজি দিয়া নাৰ্ছগৰাকীকো কৰ্তৃপক্ষই পলুৱাই পঠোৱাৰ দৰে অভিযোগ উত্থাপন হৈছে। 4 দিনৰ পূৰ্বে কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত। যোৰহাট মেডিকেল কলেজত 4 দিনৰ পূৰ্বে কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত শেহতীয়াকৈ এগৰাকী নাৰ্ছে কন্যা শিশুটিক দিয়ে এটা ইনজেকশ্যন আৰু সেই ইনজেকশ্যন দিয়াৰ পিছতেই মৃত্যুক আঁকোৱালি লয় কন্যা সন্তানটিয়ে। বেজি দিছিল তেখেতৰ নামটো জানে নেকি? নামটো নাজানো, মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে হেতি। কোনে পলুৱাই দিছে? সবে পলুৱাই দিলে মিলি। আৰু যিটো বেজি দিয়া হ'ল সেই বেজিটো আনকি অভিভাৱকক দেখুৱাৰ পৰা বিৰত আছে কৰ্তৃপক্ষ। আৰু যোনটো বেজি দিছে বেজিটো লুকুৱাই দিলে। নাই দেখুৱা কি বেজি দিছে মোৰ ছোৱালীজনীক মাৰিছে। কোনে লুকুৱাই দিছে? কোনে লুকুৱাই দিছে? ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনীক যোনটো বেজি দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে। কোন ডক্টৰে চাই আছিলে এইটো কওকচোন আপুনি? নাম কোৱা নাই কি মোৰ ছোৱালীজনীক মাৰি পেলালে। বেজি দি মাৰি পেলালে। 4 দিনৰ পূৰ্বে কন্যা সন্তানটিক ভৰ্তি কৰোৱা হৈছিলে চিকিৎসালয়ত আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে শিশুটিক এটি ইনজেকশ্যন দিছিল এগৰাকী নাৰ্ছে আৰু ইয়াৰ পিছতে মৃত্যুক আঁকোৱালি লয় কন্যা সন্তানটিয়ে। আৰু যিগৰাকী নাৰ্ছে এই বেজি দিছিলে ইনজেকশ্যন দিছিল সেই বেজি দিয়া ইনজেকশ্যন দিয়া নাৰ্ছক কৰ্তৃপক্ষই পলুৱাই পঠোৱাৰ দৰে অভিযোগ উত্থাপন হৈছে। কিমান সময়ত বেজিটো দিছিলে আপোনাৰ? দুপৰীয়া দিছিলে। আজি ৰাতিপুৱা দিছিলে। ৰাতি বেজিটো দিয়াৰ পিছত কিমান দেৰি পিছত বেজি দিয়াৰ লগে লগে হিলি এনেকে পৰি দিলে। আপোনাৰ কথাটো জনাইছিলে নাই? তেতিয়া জনাইছিলে নাই? একো জনোৱা নাই। ধৰি লৈ খুব তাই নাচিছে। নচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই আছো দুখ পাবা তুমি নেনাচিবা বুলি কৈ মাকৰ হাতত দিলো। বোলো গাখীৰ অকণ দিয়া নাচজনী আহিলে বোলে বেজি দিব লাগে আপুনি ওলাই দিয়ক এজনে। তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালীজনী হাঁহি থকা ছোৱালীজনী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল। পৰি মাত বোল নাই। সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিট হৈ দিলে একো জিৰ নাই ভিতৰলৈ লৈ দৌৰিলে। এতিয়া আমাক সোমাব নিদিয়ে। নাৰ্ছজনী সুধিছো ডক্টৰটোক সুধিলে নাৰ্ছজনী এতিয়া লুকুৱাই দিলে। যিজনে ইনজেকশ্যন দিছিলে শ্লিপ এখন দিছিলে